এয়া আকাশবাণী বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া 7:15 প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে জ্যেষ্ঠ নেত্ৰী সোনিয়া গান্ধীক কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰা হৈছে ওড়িশাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে পোলেণ্ডৰ ইগা ছেটেকে ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে আৰু ভাৰত আজি ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদী আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক আজি পদ আৰু গোপনীয়তাৰ ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া 7:15 প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত হোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ নেতৃত্বত NDAৰ এটা প্ৰতিনিধি দলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে আৰু নৰেন্দ্ৰ মোদীক বিজেপিৰ সংসদীয় দলৰ নেতা হিচাপে বাছনি কৰা বুলি উল্লেখ কৰি এখন পত্ৰ প্ৰদান কৰে NDAৰ অংশীদাৰ দলসমূহৰ সমৰ্থনৰ পত্ৰও ৰাষ্ট্ৰপতিৰ ওচৰত অৰ্পণ কৰা হয় আমাৰ সংবাদদাতাই জনাইছে যে চুবুৰীয়া দেশৰ ভালেসংখ্যক নেতাক একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলগীয়া নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে বিদেশ মন্ত্ৰালয়ে কৈছে যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাণীল বিক্ৰমসিংঘে মালদ্বীপৰ ৰাষ্ট্ৰপতি ডক্টৰ মহম্মদ মুইজ্জু চিচিলিৰ উপ ৰাষ্ট্ৰপতি আহমদ আফিফ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰবীন্দ কুমাৰ জগনৌথ নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল প্ৰচণ্ড আৰু ভূটানৰ ৰাষ্ট্ৰপতি শ্বেৰিং টোবগে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী আৰু চিচিলিৰ উপ ৰাষ্ট্ৰপতি শপত গ্ৰহণ অনুষ্ঠানত ভাগ লোৱাৰ বাবে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে শপত গ্ৰহণত অংশগ্ৰহণ কৰিবলগীয়া এই নেতাসকলে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰিব ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু অঞ্চলটোৰ সকলোৰে সুৰক্ষা আৰু বিকাশ দৃষ্টিভংগী অনুসৰি এই নেতাসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে দিল্লী আৰক্ষীয়ে শপত গ্ৰহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে শপত গ্ৰহণ অনুষ্ঠানৰ সময়ছোৱাত দিল্লীত পেৰাগ্লাইডাৰ পেৰামটৰ্ছ হেং গ্লাইডাৰ্ছ মানৱৰহিত আকাশীযান আৰু উষ্ম বায়ুচালিত বেলুনসহ উপ পৰম্পৰাগত আকাশীযানৰ উৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই নিষেধাজ্ঞা আজি আৰু কাইলৈ প্ৰযোজ্য থাকিব আকাশবাণী দিল্লীয়ে সন্ধিয়া 6:45 পৰা শপত গ্ৰহণ অনুষ্ঠানৰ চলন্ত বিৱৰণী পোনপটীয়াকৈ প্ৰচাৰ কৰিব এই কাৰ্যসূচী আকাশবাণীৰ FM গোল্ড ইন্দ্ৰপ্ৰস্থ আৰু আকাশবাণী লাইভ নিউজ চেনেলত শুনিবলৈ পোৱা যাব আকাশবাণীৰ ইউটিউব চেনেল আকাশবাণী AIR যোগেদিও এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব গুৱাহাটী আহমেদাবাদ বেংগালুৰু কটক চেন্নাই হায়দৰাবাদ ইম্ফল কলকাতা মুম্বাই আৰু তিৰুৱনন্তপুৰম কেন্দ্ৰযোগে এই অনুষ্ঠানৰ বিৱৰণী আঞ্চলিক ভাষাত প্ৰচাৰ কৰিব ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45 পৰিৱৰ্তে 6:30 প্ৰচাৰ কৰা হ'ব আনহাতে 7:10 অসমীয়া বাতৰি নিশা 8:35 প্ৰচাৰ কৰা হ'ব অৱশ্যে শপত গ্ৰহণ কাৰ্যসূচী দীঘলীয়া হলে এই কাৰ্যসূচী শেষ হোৱাৰ লগে লগে বাতৰি প্ৰচাৰ কৰা হ'ব জ্যেষ্ঠ নেত্ৰী সোনিয়া গান্ধীক কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰা হৈছে কালি সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা ৰাজীৱ শুক্লাই কয় যে তেওঁ ইতিমধ্যে পদ গ্ৰহণ কৰিছে ইয়াৰ পূৰ্বে কালি কংগ্ৰেছ দলৰ সম্প্ৰসাৰিত কাৰ্যকৰী কমিটিয়ে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী পক্ষৰ নেতাৰ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনায় নতুন দিল্লীত অনুষ্ঠিত কংগ্ৰেছ দলৰ কাৰ্যকৰী কমিটিৰ বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি দলৰ জ্যেষ্ঠ নেতা KC বেণুগোপালে কয় যে কাৰ্যকৰী কমিটিয়ে ৰাহুল গান্ধীৰ নেতৃত্বত শক্তিশালী আৰু সতৰ্ক বিৰোধী গঠন হ'ব বুলি বিশ্বাস কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে সদ্য সমাপ্ত নিৰ্বাচনৰ পৰা দলে নতুন শক্তি লাভ কৰিছে তেওঁ কয় যে কংগ্ৰেছে নিৰ্বাচনত ৰাজ্যিক পৰ্যায়ত দলৰ প্ৰদৰ্শনৰ পুংখানুপুংখ বিশ্লেষণ কৰিব ইয়াৰ পূৰ্বে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে বৈঠকৰ আৰম্ভণিতে প্ৰতিকূল পৰিস্থিতি সত্বেও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ জয়লাভ কৰা দলৰ নৱনিৰ্বাচিত সদস্যসকলক অভিনন্দন জনায় তেওঁ কয় যে কংগ্ৰেছে ন্যায় যাত্ৰা আৰম্ভ কৰা মণিপুৰৰ 2খন আসনতে জয়লাভ কৰিছে আৰু নাগালেণ্ড অসম মেঘালয়তো ভাল প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হৈছে কংগ্ৰেছ দলে গণতন্ত্ৰ আৰু সংবিধানৰ ৰক্ষাৰ বাবে সমগ্ৰ দেশত জনসাধাৰণৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে শ্ৰী খাৰ্গে কয় যে দলে
INDA মিত্ৰজোঁটৰ সহযোগী দলসমূহৰ সৈতে সংসদৰ বাহিৰে ভিতৰে ঐক্যবদ্ধভাৱে কাম কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উৰিষ্যাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে। এই শপত গ্ৰহণ অনুষ্ঠান ভুৱনেশ্বৰৰ জনতা ময়দানত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে সেইদিনা পুৱা বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে যদিও বিজেপিয়ে এই পৰ্যন্ত মুখ্যমন্ত্ৰী কোন হ'ব সেয়া চূড়ান্ত কৰা নাই। জানিব পৰা মতে দিল্লীত দলৰ সংসদীয় পৰিষদে উৰিষ্যাৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰিব। বিজেপিৰ ৭৮গৰাকী বিধায়কেৰে গঠিত বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন কৰা হ'ব আৰু এই বৈঠকত দলৰ দুগৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক উপস্থিত থাকিব। মুখ্যমন্ত্ৰী পদৰ বাবে সম্ভাৱ্য কেইবাগৰাকীও প্ৰাৰ্থীৰ নাম উচ্চাৰিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ছবাৰৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম, জ্যেষ্ঠ নেতা তথা সাংসদ ধৰ্মেন্দ্ৰ প্ৰধান, নৱনিৰ্বাচিত বিধায়ক ক্ৰমে সুৰেশ পূজাৰী, মোহন চৰণ মাঝি আৰু জম্মু কাশ্মীৰৰ প্ৰাক্তন উপ ৰাজ্যপাল তথা নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক গিৰীশ চন্দ্ৰ মুৰ্মু। বিশ্বৰ ১ নম্বৰ স্থানৰ পোলেণ্ডৰ ইগা ছেটেকে ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে। খেলুৱৈগৰাকীয়ে কালি ফাইনেলত ইটালীৰ জেছমিন পাওলিনিক ৬-২, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইয়াৰ লগে লগে ছেটেক ক্ৰমাগতভাৱে তিনিবাৰকৈ ফ্ৰেঞ্চ অপেনৰ খিতাপ হস্তগত কৰাৰ কৃতিত্ব অৰ্জন কৰে। ইপিনে পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি স্পেইনৰ কাৰ্লোছ আলাক্ৰাজ গাৰ্ফিয়া চতুৰ্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজাণ্ডাৰ জেভৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অষ্ট্ৰেলিয়াই যোৱা নিশা বাৰ্বাডোজৰ ব্ৰিজ টাউনত অনুষ্ঠিত ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ইংলেণ্ডক ৩৬ ৰানত পৰাস্ত কৰে। ইংলেণ্ডে ২০২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৬৫ ৰানে কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ হৈ জোছ বাটলাৰে সৰ্বাধিক ৪২ ৰান কৰে। অষ্ট্ৰেলিয়াৰ এডম জম্পা আৰু পেট কামিন্সে দুটাকৈ উইকেট দখল কৰে। এডম জম্পাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০১ ৰান কৰে। অষ্ট্ৰেলিয়াৰ হৈ ডেভিড ৱাৰ্ণাৰে সৰ্বাধিক ৩৯ ৰান কৰে। নিউয়ৰ্কত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত কালি দক্ষিণ আফ্ৰিকাই নেডাৰলেণ্ডছক ৪ উইকেটত পৰাস্ত কৰে। খেলখনত নেডাৰলেণ্ডছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১০৩ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ১৮ অভাৰ আৰু ৫টা বলত ৬টা উইকেট হেৰুৱাই ১০৬ ৰান কৰে। দক্ষিণ আফ্ৰিকাৰ হৈ ৫৯ ৰান কৰি আউট নোহোৱাকৈ থকা ডেভিড মিলাৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত সম্প্ৰতি গায়ানাত প্ৰভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৱেষ্ট ইণ্ডিজ উগাণ্ডাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত ৱেষ্ট ইণ্ডিজে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আমালৈ বাতৰি অহাৰ পৰলৈকে ১৩ অভাৰত ৩টা উইকেট হেৰুৱাই ১০৬ ৰান সংগ্ৰহ কৰি খেলি আছিল। ইপিনে ভাৰত আজি প্ৰতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নিউয়ৰ্কৰ নাছাউ কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলে নিজৰ প্ৰথমখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানৰ দলটো প্ৰথমখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত ৫ ৰানত পৰাজিত হৈছে। ভাৰতীয় পুৰুষ হকী দল কালি লিউ ৱেলি হকী ষ্টেডিয়ামত অনুষ্ঠিত FIH প্ৰ লীগ হকী প্ৰতিযোগিতাৰ লণ্ডন পৰ্যায়ত তৃতীয়খন খেলত জাৰ্মানীৰ হাতত ২-৩ গলত পৰাজিত হয়। খেলখনত ভাৰতৰ হৈ হৰমনপ্ৰীত সিং আৰু সুখজিত সিঙে এটাকৈ গল দিয়াৰ বিপৰীতে জাৰ্মানীৰ হৈ গঞ্জালো পেইলাট আৰু ক্ৰিষ্টোফাৰ ৰুহৰে গল দিয়ে। ভাৰতীয় দল আজি ব্ৰিটেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। হাংগেৰীৰ বুদাপেষ্টত কালি অনুষ্ঠিত মল্লযুঁজ প্ৰতিযোগিতাৰ মহিলাৰ ৭৬ কিলোগ্ৰাম শাখাত ভাৰতীয় মল্লযুঁজাৰু ঋতিকা হুদাই ৰূপৰ পদক জয় কৰিছে। বুদাপেষ্টত অনুষ্ঠিত ৰেংকিং ছিৰিজ মল্লযুঁজত এয়া ভাৰতৰ চতুৰ্থটো পদক। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি ভৱনত সন্ধিয়া ৭:১৫ প্ৰধানমন্ত্ৰী তথা নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীক কংগ্ৰেছৰ সংসদীয় দলৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰা হৈছে। উৰিষ্যাত কাইলৈ বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ প্ৰস্তুতি অব্যাহত আছে। পোলেণ্ডৰ ইগা ছেটেকে ফ্ৰেঞ্চ অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ খিতাপ দখল কৰিছে আৰু ভাৰত আজি ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।